এখন 16 চনৰ কুইটখন হয় বন্ধুসকল বলক বাইপাছত যাওঁ এটা ধুনীয়া ভিডিঅ' বনাওঁগে আজি বলক এতিয়া মই আছো বৰ্তমান বাইপাছ যোৰহাট বাইপাছত আছো সিধা এনেকৈ গ'লে এফালে মালুৱালি পায়গে অজন্তা হল আৰু মই তাৰ মাজতে ৰৈ আছো এতিয়া মই দেখাম আপোনালোকক কুইটখনৰ ভিতৰটো দেখাম এখন একচুয়ালি পাৱাৰ উইণ্ডো নাই ইয়াত মেনুৱেল হয় দেখিছা এইটো মেনুৱেল হয় আৰু এখন RXL ইয়াৰ আপোনাৰ ব্লুটুথ মিউজিক সিস্টেম আহিব এটো ব্লুটুথ লিখা আছে ব্লুটুথ আহিব আৰু আপোনাৰ AC আহিব পাৱাৰ ষ্টিং আছে ইয়াত পাৱাৰ উইণ্ডো নাথাকে আৰু এয়া দেখিবলৈ পাইছে তেল টিপ কৰি আছে মাইলেজ বহুত মজা 300 টকা আপুনি তেল ভৰাব এখন আপুনি আৰামত 2-3 দিন চলি যাব আৰু এয়া হৈ গ'ল আপোনাৰ 57000 এ চলিছে দেখিছে কিমান স্মুথ ষ্টিং একদম কোমল আপুনি এটা আঙুলি এনেকৈ ঘূৰাব পাৰিব বহুত কোমল এটা আঙুলি ঘূৰি যায় ইমান স্মুথ হৈ আছে ষ্টিং আৰু ভিতৰটো দেখিবলৈ পাইছে খুব সুন্দৰ হৈ আছে আৰু সিট কভাৰ লাগি আছে আৰু তলফালে সব খুব সুন্দৰ হৈ আছে কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে বহুত ধুনীয়া হৈ আছে গাড়ীখন এখন মই নিজে চলাই আছিলো বহুত ধুনীয়া হৈ আছে মই এখন লৈ আপোনাৰ গুৱাহাটীৰ পৰা আহিছোগে গাড়ী বহুত ধুনীয়া হৈ আছে আৰু এইবিলাক মহাদেৱ আমাৰ লাগি আছে মই যিমানে গাড়ী বিকিছো সবতে মই মহাদেৱ লাগি থাকিব মই মহাদেৱ দিওঁই আৰু বলক এতিয়া বাহিৰটো চাওঁ এটা সৰু ডেন্ট আছে গাড়ীখন অৰিজিনাল পেইণ্টতে আছে AS06R8913 আৰু গাড়ীখন এয়া বেকৰ পৰা লুকছটো এনেকুৱা 2016 চনৰ আগষ্ট ছেপ্টেম্বৰৰ হয় গাড়ীখন RXL হয় গাড়ীখন বহুত ধুনীয়া হৈ আছে দেখিলে পাইছে গাড়ীখন খুব সুন্দৰ হৈ আছে এবাৰ দেখাই দিছো আপোনালোকৰ গাড়ীখন মই টায়াৰ কণ্ডিশ্যন দেখিলে পাইছে টায়াৰ কণ্ডিশ্যনো খুব সুন্দৰ হৈ আছে বিৰাট মজা হৈ আছে গাড়ীখন RXL হয় AC আছে পাৱাৰ ষ্টিং আছে ইয়াত পাৱাৰ উইণ্ডো নাথাকে আৰু এইখনে গাড়ীখন ফ্ৰণ্টৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা দেখিলে পাইছে ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা খুব সুন্দৰ হৈ আছে বহুত বগা হৈ আছে বহুত ধুনীয়া অৰিজিনেল পেইণ্টতে আছে আৰু দেখিলে পাইছে গাড়ীখনৰ খুব ধুনীয়াই হৈ আছে আগতে ভিডিঅ' দিছোঁৱে কিন্তু তথাপিতো কেইজনমানে সুধিছিলে দাদা ভাল ভিডিঅ' দিবচোন মুকলি জেগাত ৰাখি ভাল ভিডিঅ' দিব গতিকে ভাল ভিডিঅ' দেখাবলৈ আনিছোঁ আৰু টায়াৰ কণ্ডিশ্যন দেখিছে টায়াৰো খুব সুন্দৰ হৈ আছে টায়াৰো ভাল টায়াৰ গ্ৰিপ আছেই খালি লেতেৰা হৈ আছে টায়াৰ গ্ৰিপ আছে আৰু গাড়ীখন লাগিলে যোগাযোগ কৰিব আপোনাৰ ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব মই দামটো 160 কৈছোঁ তাতে জাষ্ট কিবা এটা মই মিলাই দিম আৰু ট্ৰান্সফাৰ কৰাই দিম একদম পানী ভাত পাই আছে এখন বাইকে নাপায় আজিকালি এখন এতিয়া বুলেট যদি আপুনি ল'বলৈ যায় তেতিয়াহ'লে 2 লাখ টকা ওপৰত এখন 2,80,000 70,000 টকা এখন বুলেটৰ দাম তাত যদি আপুনি এখন তাৰ আধাৰ দামত যদি এখন আপুনি গাড়ী পায় কি বেয়া আছে AC পাব পাষ্টিং পাব 5জন মানুহ আৰামত যাব পাৰিব লং জাৰ্ণি কৰিব পাৰিব আৰু তাতে নি পেলাই আপুনি একো কৰিবগৈ লগা কাম একো দেখা নাই মই একো কাম নাই মোবিল চবিল চব নতুন আছে গতিকে বাকী বলক আৰু দেখাইছোঁ যদি এখন ধৰক আপুনি সাধাৰণ স্কুটি এখন ল'বলৈ যায় 1,40,000 টকা 1,35,000 টকা এখন স্কুটি দাম সেই স্কুটি দামতে যদি আপুনি এখন গাড়ী পায় ঘৰৰ গোটেইকেইজন মানুহ একেলগে যাব পৰাকৈ আপোনাৰ তেতিয়াহ'লে গাড়ী ধৰক ভাল কণ্ডিশ্যনৰ হ'লে ল'বই লাগে কাৰণ এখনো 16 চনৰ গাড়ী আপ মডেলৰ গাড়ীয়ে হয় কোনো ধৰক 8 চনৰ 6 চনৰ গাড়ীও নহয় গাড়ীও ধুনীয়া টিপটপ কণ্ডিশ্যন আছে ফ্ৰণ্টৰ গ্লাছ ক'তো একো কেৰেক নাই দেখিলে পাইছে এইবোৰ খুব অৰিজিনেল পেইণ্টতে আছে খুব ধুনীয়া হৈ আছে এপ্ৰন চিল আছে আৰু বেকৰটো এবাৰ দেখাই দিছোঁ মই বেকৰ স্পেচ চক কি ধুনীয়া স্পেচ আৰামত 5জন মানুহ যাব পাৰিব কোনো ক'বলগীয়া নাই একো 5জন মানুহ চকুমুৰি যাব পাৰি ইয়াৰ তেলৰ এইটো উল্টাকৈ থাকে ৰাইট চাইডে থাকে বেলেগ গাড়ী লেফ্টত থাকে দেখিলে পাইছে আৰু পিকআপো ধুনীয়া 800cc হয় বন্ধুসকল এতিয়াতো গাড়ীখন দেখিলেই আপোনালোকে আৰু এয়া ভিতৰটো দেখিছেনে খুব ধুনীয়া হৈছে চিট কভাৰ দেখিছেনে কিমান ধুনীয়া লাগি আছে বহুত ধুনীয়া হৈছে গাড়ীখন আৰু এই স্কুটি নতুন স্কুটি এখন আপুনি অকল এজন মানুহে চলাব পৰাকৈ লোৱাতকৈ আপুনি 5জন মানুহ যাব পাৰিব আৰামত এখন সেইটো ৰেটত গাড়ী লোৱাই ভাল কাৰণ 1,60,000 টকাত আজিকালি পালচাৰ এখনেই নাপায় গতিকে তাৰ দামত যদি আপুনি এখন গাড়ী পাইছে তাতো একো বেয়া নাই গতিকে এখনে চাওক আৰু আমি বেলেগৰ লিখা ৰেট নকওঁ বেলেগে ধৰক আপোনাৰ 185 190 এনেকুৱা ৰেট লগাব এনেকুৱা ৰেট আমি নলগাওঁ গাড়ী অৰিজিনেল পেইণ্টত আছে ভিতৰটো খুব ধুনীয়া হৈ আছে কাৰোবাক লাগিলে যোগাযোগ কৰিব
আৰু যদি যোৰহাটৰ পাৰ্টি হয় ৰিফাইনেন্সত মই আপোনাৰ ধৰক এসপ্তাহৰ ভিতৰত গাড়ী মই ডেলিভাৰী দি দিম। আৰু গাড়ীখনৰ বিষয়েনো কি ক'ম, আগতে ভিডিঅ' দিছোঁৱে, তথাপিতো দুজন মানে জোৰ কৰি আছিলে ভিডিঅ'ত এটা ভাল ভিডিঅ' দিবকৈ, গতিকে সেইটো কাৰণে ভিডিঅ' বনাইছোঁ। আৰু দামটো 160 ৰাখিছোঁ, সেইটো মই ক'লোৱে। আৰু গাড়ীখনটো মোটামুটি আপোনালোকে দেখিলেই, আৰু মই বাকীখিনি চব দেখালোৱে। ইয়াৰ খালি গিয়েৰটো মানে ৰিভাৰ্ছ গিয়েৰডাল অকণমান উল্টা, এনেকৈ দাঙি পেলাই দেখিছেনে, এটা হেৰি থাকে, এইটো এনেকৈ দাঙি দিব লাগে, দাঙি পেলাই এনেকৈ দিব লাগে, ইফালে ঠেলা মাৰি দিব লাগে। আকৌ যেতিয়া আপুনি ধৰক বেক কৰি হৈ গ'ল গাড়ীখন, আকৌ এইটোকে দাঙি দিলে, দাঙি পেলাই আকৌ নিউট্ৰেললৈ লৈ আহিলে, বাকী এনেকৈ 1 নম্বৰ লগাব, একেই বাকী চব একেই। খালি আকৌ ৰিভাৰ্ছ গিয়েৰডালৰ হেৰিটো অকণমান ডিফাৰেঞ্চ আছে। বাকী আজিলৈ আহিছোঁ ইমানে। আৰু মোৰ এল্টো এখনো আছে, 2020ৰ হয়। বহুতে কথা পাতি আছে ফাইনেন্স কৰিব লাগে, বহুত দূৰৰ পাৰ্টি হয়, শিলচৰ পাৰ্টি, ক'ৰবাৰ পাৰ্টি, এনেকুৱা ফাইনেন্স কৰিব লাগে। দূৰলৈ ফাইনেন্স কৰিবলৈ প্ৰব্লেম হয়। ওচৰৰ কাৰোবাক লাগিলে আপোনালোকে কণ্টেক্ট কৰিব। 2020ৰ এলেক্সাই অপশ্যনেল হয়, ABS আছে, এয়াৰবেগ আছে, ফুল বডি অৰিজিনেল পেইণ্ট, ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু এই কুইকখন ছেকেণ্ড অনাৰ হয় হা, এইখন ছেকেণ্ড অনাৰ হয়। মই ট্ৰান্সফাৰ চব এইখনো কৰাই দিম, সেইখনো কৰাই দিম, যোনে লয়। এখন ইয়ন আছে, স্পৰ্টছ মডেল, এয়াৰবেগ আছে। কাৰোবাক লাগিলে যোগাযোগ কৰিব। ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। আৰু খালি আপোনালোকে আহিব যোৰহাটে বাইপাছ আহি পেলাই মোক ফোন কৰিলেও হ'ব। যোৰহাটৰ বাইপাছতে মোৰ ঘৰ বুলি ধৰি লওক, আৰু আহিব কণ্টেক্ট কৰিব। এল্টো এলেক্সা এখন লাগিলেও ফোন কৰিব, সেইখনো পাব। সেইখনৰ ফুল ভিডিঅ' অলৰেডি দিয়াই আছে। আকৌ যদি লাগে কাৰোবাক মই তেতিয়া দি দিম বাৰু, আপোনালোকে জনাব যদি কাৰোবাক লাগে। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু এবাৰ লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰাকৈ বহুত আছে, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যাৰ ওচৰত পাইছেগৈ। আৰু আপোনালোকে যদি গাড়ীখন লাগে তেতিয়াহ'লে মোৰ নাম্বাৰ দিয়া আছে 8399066635, এইটোত কণ্টেক্ট কৰিব, আপোনালোকে যোগাযোগ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।